নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ ভিডিঅ'টো আপোনালোক সকলোৱে গুৰুত্ব দি শুনিব। পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰীসকল সাৱধান। পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান হোৱাৰ সময় আহিল। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক সেৱা নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্তন হ'ব দৰমহা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি শীঘ্ৰেই চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। গতিকে এই খবৰ যিটো আছে সেইটো অসমৰ খবৰ নহয়। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি শীঘ্ৰেই চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক অশ্ৰুকাষা নকৰা মানে ভৰ পোষণ নকৰা বহুতো আছে। পিতৃ-মাতৃক যিখিনি ভৰণ পোষণ কৰিব লাগে, তেওঁলোক বয়স হোৱাৰ পিছত তেওঁলোকক ইমান কষ্ট কৰি পঢ়োৱাৰ পিছত চাকৰি হওক বা চৰকাৰী কামত নিয়োজিত কৰালৈকে তেওঁলোকে নিজৰ দায়িত্বখিনি পালন কৰে। তাৰপিছত যদি তেওঁলোককে অৱহেলা কৰি বহুতো ল'ৰা ছোৱালী এৰি দিয়ে, তেওঁলোকৰ খবৰ নলয় বা বহুতে বিভিন্ন যিবিলাক হেৰি আছে আপোনালোকৰ বুঢ়া মানুহ যিবিলাক আছে তেওঁলোককে যিকোনো এটা চেণ্টাৰত নি পেলাই এৰি দিয়ে বা অলপ টকা দিয়ে বা মানে বস্তুখিনি মানে তেওঁলোকে যিখিনি দায়িত্ব পালন কৰিব লাগে পিতৃ-মাতৃৰ প্ৰতি সেইখিনি নকৰে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এটা গুৰুত্বপূৰ্ণ আইন আনিব বিচাৰিছে এখন ষ্টেটে। সেই সংক্ৰান্তত আপোনালোক সকলোকে এই ভিডিঅ'টো বনাইছোঁ। আৰু যদি সেইটো মই ভাবোঁ গোটেই ভাৰতবৰ্ষতে লাগু কৰা হয় তেতিয়াহ'লে এইটো এটা ভাল সুবিধা হ'ব। কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক যিবিলাকে অৱহেলা কৰে তেওঁলোকৰ কাৰণে আৰু কৰ্মচাৰীসকলৰ 10% পৰা 15% দৰমহা কৰ্তন কৰা হ'ব। এই আঁচনিৰ অন্তৰ্গত কৰ্তন হোৱা দৰমহাৰ ভাগ পাব অৱহেলিত পিতৃ-মাতৃয়ে, যিবিলাকক পিতৃ-মাতৃক অৱহেলা কৰিব। ল'ৰা ছোৱালীয়ে যিজনে নাচাব, সেই যিজনে চাকৰি কৰে তেওঁৰ দৰমহাৰ পৰা কৰ্তন কৰি সেইটো মাক বাপেকলৈ প্ৰেৰণ কৰিব চৰকাৰে। কৰ্তন হোৱা দৰমহাৰ ভাগ পাব অৱহেলিত পিতৃ-মাতৃয়ে। এই আইনখনে চৰকাৰী কৰ্মচাৰীৰ পিতৃ-মাতৃক উপকৃত কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। এই যিটো পদক্ষেপ আছে এইটো তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে আমি এখন আইন প্ৰৱৰ্তন কৰিছোঁ, যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক অৱহেলা কৰে তেনেতে তেওঁলোকৰ দৰমহা প্ৰায় 10% পৰা 15% লৈকে কৰ্তন কৰিব। পিতৃ-মাতৃৰ বেংক একাউণ্টত জমা কৰা হ'ব ডাইৰেক্ট পইচাখিনি। আৰু আপুনি যেনেকৈ মাহিলী দৰমহা লাভ কৰে তেনেকৈ আমি নিশ্চিত কৰিম যে আপোনাৰ পিতৃ-মাতৃয়ে ইয়াৰ পৰা মাহিলী আয় লাভ কৰে। যিখিনি অংশ পাবলগীয়া আছে তেওঁলোকে পায়। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৰাজ্যখনৰ মুখ্য সচিব ৰামকৃষ্ণ ৰাওক এই আইনখনৰ খচৰা প্ৰস্তুত কৰিবলৈ সংশ্লিষ্ট বিষয়াৰ এখন কমিটি গঠন কৰিবলৈ অনুৰোধ বা নিৰ্দেশনা দিছে। আৰু ভাষণৰ শেষত ৰেৱন্ত ৰেড্ডীয়ে উল্লেখ কৰে যে বৰ্তমান বহু বৃদ্ধ পিতৃ-মাতৃক তেওঁলোকৰ সন্তানে অৱহেলা কৰে। বিশেষকৈ যেতিয়া সন্তানে কৰ্মসংস্থাপন লাভ কৰে তেতিয়া পিতৃ-মাতৃৰ আৰ্থিক বা আৱেগিক প্ৰয়োজনীয়তাক আওকাণ কৰা দেখা যায়। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। গতিকে এনে অভিভাৱকসকলক ন্যায় প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ সেই চৰকাৰখন। গতিকে এই আইনখন কাৰ্যকৰী হ'লে তেলেংগানা চৰকাৰৰ এই সিদ্ধান্ত কেৱল সামাজিক সংস্কাৰেই নহয়, আন ৰাজ্যৰ বাবে এক আদৰ্শ হিচাপে কাম কৰিব বুলি ধাৰণা কৰা হৈছে। গতিকে এই যিটো নিউজ আছে সেই নিউজটো বিশেষকৈ কৰ্মচাৰীসকলৰ কাৰণে এটা ডাইনামিক চেঞ্জেছ হ'ব। কাৰণ বহুতো এনেকৈ কৰ্মচাৰী আছে তেওঁলোকৰ পিতৃ-মাতৃক তেওঁলোকে অৱহেলা কৰে, যাৰ বিনিময়ত সেইখিনি চৰকাৰে এটা ব্যৱস্থা যদি গ্ৰহণ কৰে তেতিয়াহ'লে সেই পিতৃ-মাতৃৰ যিখিনি অৰ্থৰ প্ৰয়োজন, যিখিনি তেওঁলোকৰ মানে পাবলগীয়া ধন সেইখিনি তেওঁলোকে যাতে পাব, কোনো ধৰণৰ অসুবিধা নহ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ইনফৰমেশ্যনটো আপোনালোক সকলোৱে শ্বেয়াৰ কৰিব যাতে এনেধৰণৰ খবৰ সকলো ফালে বিয়পি পৰে আৰু এই খবৰটো যাতে সকলোৱে জানে। আৰু প্ৰত্যেকখন ষ্টেটতে এনেধৰণৰ স্কিম বা এনেধৰণৰ আইন প্ৰণয়ন কৰা অতি প্ৰয়োজন। কাৰণ বহুতো সময়ত আমি দেখিবলৈ পাওঁ যে পিতৃ-মাতৃক তেওঁলোকে অৱহেলা কৰে বা
বিভিন্ন জায়গাত এৰি দিয়ে বা নিজে খবৰ নলয় এনেকাও মই দেখিবলৈ পাইছোঁ অসমত এনেকাও হৈছে পিতৃ মাতৃক মানে এটা ঘৰত আবদ্ধ কৰি ৰাখি দিছে খোৱা বোৱা নাই একো নাই এনেকা অৱস্থাত মানুহে গৈ পেলাই উদ্ধাৰ কৰিছে এনেধৰণৰ আমি খবৰো পাইছোঁ সামাজিক মাধ্যমত গতিকে প্ৰিয় ভিউৱাৰ্ছসকল এই ভিডিঅ'টো আপোনালোক কাৰোবাক মানে বেয়া উদ্দেশ্যৰে বা বেয়া দিশৰ কাৰণে এইটো বনোৱা হোৱা নাই জাষ্ট এই ভিডিঅ'টো বনোৱা হৈ আছে এৱাৰনেছৰ কাৰণে আৰু আমি সকলোৱে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন কাৰণ আমাৰ সকলোৰে পিতৃ মাতৃকে মানে যদি আমি শ্ৰদ্ধা নকৰোঁ আৰু যিখিনি লালন পালন কৰিবলগীয়া আমাৰ দায়িত্ববোধ থাকে সেইখিনি যাতে আমি সকলোৱে পালন কৰোঁ সেই উদ্দেশ্যেৰে এই ভিডিঅ'টো বনোৱা হৈছে আৰু যদি এনেধৰণৰ এই খবৰটো যদি আমাৰ সকলোৰ কাৰণে আমি ভাবোঁ যে এইটো ভাল তেতিয়াহ'লে আমাৰ সকলোৱে এই বিষয়ে লৈ পেলাই যেতিয়াই মানে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে আমি সকলোৱে ভাল পাব লাগে আৰু যোন মানে ন্যায়িক মানুহ আছে যোনে সংস্কাৰ সামাজিকতা বুজি পায় তেওঁলোকে নিশ্চয় এনেধৰণৰ বিষয়ৰ ওপৰত ছাপোৰ্ট কৰিব বুলি আমাৰ আশা বা ধাৰণা আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে আলোচনা কৰিলোঁ এই বিষয় লৈ পেলাই কাৰণ আমি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ' কেতিয়াবা আমি দেখিবলৈ পাওঁ যে বিভিন্ন কৰ্মচাৰীসকলে মানে সকলোৱে নহয় বহুতো এনেকুৱা উদাহৰণ আছে যিবিলাকে নিজৰ অভিভাৱকৰ প্ৰতি যিখিনি ন্যায় প্ৰদান বা যিখিনি তেওঁলোকৰ সংস্কাৰ আছে কৰিবলগীয়া সেইখিনি তেওঁলোকে যথেষ্ট পৰিমাণে ভাল পৰিমাণে কৰি যায় কিন্তু কিছুমান দুষ্ট চক্ৰৰ মানুহ আছে তেওঁলোক বা কৰ্মচাৰীসকল আছে তেওঁলোকে এনেধৰণৰ কাম কৰে তেওঁলোকৰ কাৰণে এটা নাকি লগোৱাৰ নিচিনা এটা খবৰ প্ৰিয় ভিউৱাৰ্ছসকল যদি আপোনালোক সকলোৰে ভাল লাগিছে এই খবৰটো শুনি পেলাই এটা লাইক কৰিব আৰু যিবিলাক কৰ্মচাৰী আৰু তেওঁলোকৰ মাক বাপেক প্ৰেমী অভিভাৱক প্ৰেমী তেওঁলোকে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰিব এই ভিডিঅ'টোৰ তলত যে আমি মনত ভাল পাম এনেধৰণৰ মানুহে ছাপোৰ্ট কৰে ভাল পায় এনেধৰণৰ বিষয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি তেলেংগানা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে নিশ্চয় আমি ভাল পাম ধন্যবাদ